এইসকল যুৱকে আৰু কোম্পানীৰ চাকৰি নিবিচাৰে বহিৰাজ্যলৈও তেওঁলোকে কাম কৰিবলৈ নাযায় কৃষি কৰ্মৰে তেওঁলোকে দেখিছে ভৱিষ্যতৰ সপোন বজালিৰ এইসকল উচ্চ শিক্ষিত যুৱক লকডাউনৰ সময়ছোৱাত তেওঁলোকে হেৰুৱাইছিল কৰ্মসংস্থান উচ্চ শিক্ষিত হোৱাৰ পাছতো তেওঁলোক হৈ পৰিছিল দিশহাৰা কিন্তু এতিয়া তেওঁলোকৰ শংকা দুশ্চিন্তা একো নাই কাৰণ কৃষি কৰ্মত মনোনিৱেশ কৰি তেওঁলোকে জীৱন গঢ়াৰ পথ বিচাৰি পাইছে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল এওঁলোক কিন্তু মাৰাত্মক কৰোনা ভাইৰাছৰ বাবে হোৱা দীঘলীয়া লকডাউনত তেওঁলোকে হেৰুৱাইছিল উপাৰ্জনৰ একমাত্ৰ উপায় চাকৰিটো বৃহত্তৰ বজালিৰ পাঠশালা পাটাচাৰকুচি মগুৰিয়া নিত্যানন্দৰ উপৰিও নলবাৰী জিলাৰ টিহুৰ এইসকল যুৱকক সংগঠিত কৰাৰ বাবে আগবাঢ়ি আহিছিল ধ্ৰুৱজ্যোতি দত্ত নামৰ এইজন লোক এটা হোৱাটছআপ গ্ৰুপেৰে সংগঠিত কৰিছিল সকলোকে তাৰ পাছত আৰম্ভ হ'ল এই নতুন বিপ্লৱ আসলতে আমাৰ কৰোনাকালীন অৱস্থাত লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে আমাৰ পাটাচাৰকুচি সমষ্টিৰ যুৱকসকল কৰ্মসংস্থাপনহীন হৈ গৈছিলে তেওঁলোকৰ প্ৰাইভেট সেক্টৰত যিবিলাক কাম কৰি আছিলে তেওঁলোকৰ সেইবিলাক বন্ধ হৈ গৈছিলে তাৰপিছত ল'ৰাবিলাক হতাশ হৈ গৈছিলে এনে পৰিপ্ৰেক্ষিতত আমি সমন্বয় সমবায় সমিতি বজালি নামৰ এটা সমিতি গঠন কৰোঁ কেইজনমান যুৱকক লৈ আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে আমি নিবনুৱা যুৱকসকলক হতাশ নহয় আমি কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ কাৰণে আমি আগভাগ লৈছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ মুগুৰিয়া গাঁৱত কুমুদ কাকতি আৰু ইয়াত প্ৰায় 20জনমান যুৱক লগ হৈ আমি এই তিয়হ খেতি আলু আৰু সৰিয়হৰ খেতি আৰম্ভ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি অকল ইয়াতে নহয় সমষ্টিৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ কৃষি কাৰ্যৰ দ্বাৰাই যুৱকসকলক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ সমন্বয় সমবায় সমিতি গঠন কৰা হৈছিল আজি কেইমাহমান আগতে আৰু সেই সমিতিত আলোচনা হৈছিল যে যিবিলাক আমাৰ যুৱক নিবনুৱা যুৱক আছে সেইসকলক কেনেকৈ মানে কৰ্মসংস্থাপনত নিয়োগ কৰিব পাৰি সেই উদ্দেশ্যে আমি সমবায় সমিতিখন গঠন কৰিছিলোঁ আৰু সেই তাৰ ভিত্তিত এখেতৰ উদ্যোগত আমি মুগুৰিয়াত প্ৰায় 20 বিঘামান মাটি কৃষি কাম কৰিবলৈ আৰম্ভ কৰোঁ এতিয়া এইসকল শিক্ষিত যুৱক ব্যস্ত হৈ পৰিছে খেতিপথাৰত হাল কোৰ বাই বীজ সাৰ সিঁচি তেওঁলোকে পূৰ্ণোদ্যমে কৃষি কৰ্মত আত্মনিয়োগ কৰিছে মই ইঞ্জিনিয়াৰিং ডিপ্ল'মা কমপ্লিট কৰি প্ৰাইভেট সেক্টৰত জব কৰিছিলোঁ তাৰ পিছত কাম স্থগিত হৈ গ'ল তাৰ কাৰণে আমি কৃষি কাৰ্যত জড়িত হ'লোঁ আমি 20জনমান ল'ৰা তাৰপিছত সুভদাক লগ পালোঁ সুভদাৰ নেতৃত্বত আমি গোটেইকেইজন ল'ৰা লগ লাগি কৃষি কাৰ্যত জড়িত হ'লোঁ মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি এখন প্ৰাইভেট সেক্টৰত কাম কৰিছিলোঁ তাৰপিছতো লকডাউন আহিল লকডাউনৰ পিছত মানে আমাৰ চাকৰি গুচি গ'ল তেতিয়া আমি কি কৰোঁ তেতিয়া সুভদাৰ নেতৃত্বত আমি ইয়াতে মুগুৰিয়া গাঁৱত 30 বিঘা মাটিত আমি কৃষি কাৰ্য কৰিব আৰম্ভ কৰিছোঁ এইসকল যুৱকে এতিয়া কবি আলু সৰিয়হকে ধৰি বিভিন্ন পাচলিৰ খেতি আৰম্ভ কৰিছে প্ৰায় 30 বিঘা মাটিত এইদৰে খেতি আৰম্ভ কৰা এই যুৱকসকলে নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোত এক কৃষিভিত্তিক অৰ্থনীতি গঢ়ি তোলাৰো প্ৰয়াস কৰিছে চাকৰি হেৰুৱাৰ পাছতো হতাশ নহয় তেওঁলোকে দেখিছে নতুন সপোন তেওঁলোক হৈছে আনৰো প্ৰেৰণাৰ উৎস বজালিৰ পৰা শশাংক তালুকদাৰৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও